নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি অন্য এটা ভিডিঅ'লৈ মই বিখাদে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্চৰ বেকৰ ফৰ্ম ফিল আপ ঘোষণা কৰিলে। বেকৰ ফৰ্ম ফিল আপ লাষ্ট ডেট কিমান, বেক ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগিব আদি সকলোখিনি কথা জনাবলৈ চেষ্টা কৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আহক এতিয়া গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ মাজলৈ। ভিডিঅ'টো চোৱাৰ আগতে পুনৰবাৰ ৰিকুৱেষ্ট, যদি আপুনি ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ এই বছৰ 2021-22 বৰ্ষত নতুনকৈ এডমিশ্যন কৰিছে, আপোনালোকৰ বাবে তলত হোৱাটছআপ গ্ৰুপৰ লিংক দিছোঁ, স্পেচিয়েল গ্ৰুপ, গতিকে সেই গ্ৰুপত সোমাই ল'ব। লিংক ডিছক্ৰিপশ্যনত আছে। এতিয়া আহিছোঁ গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ মাজলৈ। নটিছখন পাব্লিছ হৈছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা। নটিছখন পাব্লিছৰ তাৰিখ হৈছে 5/1/2022। নটিছত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে। ইয়াত উল্লেখ কৰিছে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্চ এক্সামিনেশ্যনছ 2021 ৰেগুলাৰ এণ্ড বেক আৰ পাৰপ'জড টু কমেন্স ইন মাৰ্চ 2022। যিখিনি কেণ্ডিডেট ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্চ লগতে ৰেগুলাৰ এণ্ড বেক এক্সামৰ ষ্টুডেণ্ট আছে, তেওঁলোকৰ এক্সাম সোনকালে অনুষ্ঠিত হ'ব মাৰ্চ মাহৰ 2022 বৰ্ষত। নিশ্চয় বুজি পাইছে। আৰু বিশেষ গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে। ইয়াত কৈছে দ্য লাৰ্নাৰ্ছ হু ডিজায়াৰ টু এপিয়াৰ ইন দ্য ছেট এক্সামিনেশ্যন এজ বেক কেণ্ডিডেটছ will have to fill up the examination form and pay the required examination fees as per the date fixed and mentioned below। যিখিনি বেক কেণ্ডিডেট আছে, বেক কেণ্ডিডেটসকলে এই পৰীক্ষাটো দিবলৈ হ'লে, আপুনি লাগিলে বেক বা অল্ড কোৰ্চ ষ্টুডেণ্ট হওক, আপুনি বেক ষ্টুডেণ্ট, গতিকে আপুনি সেই পৰীক্ষাটো দিবলৈ হ'লে আপুনি কি কৰিব লাগিব, এক্সামৰ ফৰ্ম ফিল আপ লগতে ফিজ পে'মেণ্ট কৰিব লাগিব। গতিকে ফিজ পে'মেণ্ট কৰা লাষ্ট ডেট বা অন্তিমটো তাৰিখ তলত উল্লেখ কৰিছে। মই সকলোখিনি কথা জনাই আছোঁ, গতিকে ভিডিঅ'ৰ মাজতে স্কিপ নকৰিব। আৰু উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ কৰ্ডিনেটৰৰ বাবে পইণ্ট। ইয়াত উল্লেখ কৰিছে কৰ্ডিনেটৰৰ বাবে, ইয়াত উল্লেখ কৰিছে কৰ্ডিনেটৰসকলক এই বুলি, দ্য কৰ্ডিনেটৰ্ছ মষ্ট ছাবমিট দ্য ষ্টেটমেণ্ট ফৰ বেক কেণ্ডিডেটছ এলং উইথ ছাবজেক্ট এণ্ড ফিজ পে'মেণ্ট ডিটেইলছ। যিখিনি কৰ্ডিনেটৰ আছে, কৰ্ডিনেটৰসকলে কি কৰিব লাগিব, তেওঁলোকৰ ষ্টুডেণ্টৰ ডিটেইলছ লগতে বেক পে'মেণ্ট লগতে ৰিচিভ সকলোখিনি জমা দিবলৈ অনুৰোধ জনাইছে, পঠিয়াবলৈ অনুৰোধ জনাইছে হেড অফিচলৈ। বিশেষকৈ এই কামটো কৰ্ডিনেটৰসকলেহে কৰিব। আৰু লাষ্ট ডেটৰ কথালৈ আহিছোঁ। লাষ্ট ডেট কেতিয়া স্পষ্টভাৱে উল্লেখ কৰিছে, লাষ্ট ডেট অফ ফিলিং আপ ফ্ৰম 25/1/2022 উইথাউট ফাইন এণ্ড 30/1/2022 উইথ ফাইন। যিখিনি কেণ্ডিডেটসকলে বেক আছে, বেক কেণ্ডিডেটসকলে ফৰ্ম ফিল আপ কৰিবলৈ ফিজ পে'মেণ্ট কৰিব লাগিব, লগতে ফৰ্ম ফিল আপ কৰিব লাগিব। তেওঁলোকে কি কৰিব লাগিব, তাৰ লাষ্ট ডেটটো ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে। যদি আপুনি 25/1/2022 বৰ্ষত যদি ফৰ্ম ফিল আপ কৰে, তাত কোনো আপুনি ফিজ পে'মেণ্ট কৰিব লাগিব, লগতে আপুনি কোনো ধৰণৰ ফাইন দিব নালাগে, এটা কথা। আৰু দ্বিতীয়তে উল্লেখ কৰিছে 30/1/2022 যিখিনি কেণ্ডিডেটে ফৰ্ম ফিল আপ কৰিব লাগিব, তেওঁলোকে ফৰ্ম ফিল আপৰ ফিজ পে'মেণ্ট কৰাৰ লগতে তেওঁলোকে ওপৰেঞ্চি ফাইন জমা দিব লাগিব বুলি স্পষ্টভাৱে উল্লেখ কৰিছে। আকৌ গুৰুত্বপূৰ্ণ পইণ্ট মই জনাই দিছোঁ, যিখিনি কেণ্ডিডেট 25/1/2022 তেওঁলোকে ফৰ্ম ফিল আপ কৰিব, তেওঁলোকে লগত কোনো ধৰণৰ ফাইন দিব নালাগে। আৰু যিখিনি কেণ্ডিডেটে 30/1/2022 তেওঁলোকে ফৰ্ম ফিল আপ কৰিব, তেওঁলোকে লগত কি দিব লাগিব, ফাইন জমা দিব লাগিব। নিশ্চয় বুজি পাইছে। আৰু গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে, ফাৰ্দাৰ কৰ্ডিনেটৰ্ছ আৰ ৰিকুৱেষ্টেড টু ছাবমিট দ্য ষ্টেটমেণ্ট অফ কনফিডেন্সিয়েল ৰিকুৱাৰমেণ্ট ছাবজেক্ট ৱাইজ ফৰ অল এলিজিবল কেণ্ডিডেটছ ৰেগুলাৰ এণ্ড বেক টু দ্য ইউনিভাৰ্চিটি চ' এজ দ্য ৰেষ্ট দ্য আণ্ডাৰচাইণ্ড অনাৰ বিফ'ৰ 7/2/2022। যিখিনি কৰ্ডিনেটৰ আছে, কৰ্ডিনেটৰখিনি কি কৰিব লাগিব, যিখিনি ৰেগুলাৰ কেণ্ডিডেট আছে বা বেক কেণ্ডিডেট আছে, তেওঁলোকৰ সমূহ ডিটেইলছ তথা এক্সামৰ যিখিনি ডিটেইলছ সকলোখিনি 7/2/2022 ভিতৰত অতি সোনকালে জমা দিবলৈ অনুৰোধ জনাইছে। বিশেষকৈ কৰ্ডিনেটৰৰ বাবে এইটো পইণ্ট উল্লেখ কৰিছে। আৰু উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ পইণ্ট। ইয়াত উল্লেখ কৰিছে অল আৰ ৰিকুৱেষ্টেড টু ফ'ল' দ্য লাষ্ট ডেট অফ ষ্ট্ৰিক্টলি ফৰ স্মুথ কণ্ডাক্ট অফ দ্য এক্সামিনেশ্যন। এই যিটো ডেট উল্লেখ কৰিছে, ডেটটো সকলোকে কঠোৰভাৱে মানি চলিবলৈ অনুৰোধ জনাইছে, তেতিয়া পৰীক্ষাটো অতি সোনকালে বা ভালদৰে পাতিব পাৰিব। আৰু উল্লেখ কৰিছে ছাবমিশ্যনৰ ওপৰত লৈ কেন্দ্ৰ কৰি, ইয়াত উল্লেখ কৰিছে ছাবমিশ্যনৰ ওপৰত, ছাবমিশ্যন অফ হাৰ্ড কপিজ অফ কনফিডেন্সিয়েল ৰিকুৱাৰমেণ্ট এণ্ড এক্সামিনেশ্যন ষ্টেটমেণ্ট ইন মেণ্ডেটৰী ফৰ পে'মেণ্ট অফ এক্সামিনেশ্যন চেণ্টাৰ ফিজ। ইয়াত উল্লেখ কৰিছে আপোনালোকে হাৰ্ড কপি জমা দিব লাগিব। হাৰ্ড কপি জমা দিবলৈ লগতে ফিজ পে'মেণ্ট কৰিবলৈ অনুৰোধ জনাইছে। হাৰ্ড কপি জমা দিবই লাগিব, বাধ্যতামূলক বুলি স্পষ্টভাৱে উল্লেখ কৰিছে। হাৰ্ড কপি জমা দিয়াৰ লগতে আপোনালোকে ফিজ পে'মেণ্ট ৰিচিপ্টো জমা দিব লাগিব বুলি স্পষ্টভাৱে উল্লেখ কৰিছে। গতিকে গুৰুত্বপূৰ্ণ, ইয়াত বাধ্যতামূলক কথা উল্লেখ কৰিছে। যদি আপুনি বেক কেণ্ডিডেট হয়, আপুনি ফৰ্ম ফিল আপ কৰাৰ লগতে আপুনি অনতি পলমে আপোনালোকৰ নিজৰ ষ্টাডি চেণ্টাৰত অফলাইন মোডত গৈ আপুনি কি কৰিব লাগিব, এই সকলোখিনি আপোনাৰ বেক পে'মেণ্ট কৰা ৰিচিপ্ট লগতে ফৰ্মখন জমা দিব লাগিব অতি সোনকালে, তেতিয়া আপুনি পৰীক্ষাটো দিব পাৰিব। ইয়াত মেণ্ডেটৰী বুলি উল্লেখ কৰিছে স্পষ্টভাৱে, অৰ্থাৎ বাধ্যতামূলক। আৰু গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে ছফ্ট কপি অফ PDF ফৰ্মেট মষ্ট বি চেণ্ট টু দ্য ইমেইল ID। যিটো ছফ্ট কপি PDF ফৰ্মেট বনাই কি কৰিবলৈ কৈছে, এইটো মেইল নিশ্চয় দেখা পাইছে, preexamination@gmail.com চেণ্ড কৰিবলৈ অনুৰোধ জনাইছে। মই আকৌ কৈছোঁ, মেইলটো preexamination@kkhou.com পজিটিভলি চেণ্ড কৰিবলৈ অনুৰোধ জনাইছে। নোটত এটা গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে, নোটটো কাৰ বাবে মনোযোগ দি চাই যাব। নোটত প্ৰথমে উল্লেখ কৰিছে ৰেগুলাৰ লাৰ্নাৰ্ছ হু হেভ টেকেন অনলাইন এডমিশ্যন নিড নট পে' দ্য এক্সাম ফিজ এণ্ড ফিল আপ
এক্সামিনেশ্যন ফৰ্ম যিখিনি ৰেগুলাৰ কেণ্ডিডেট আছে ৰেগুলাৰ কেণ্ডিডেটসকলে ইতিমধ্যে অনলাইন মাধ্যমেৰে জৰিয়তে এডমিশ্যন হৈ গৈছে এডমিশ্যন কৰোঁতে সকলোখিনি এক্সামৰ ফিজ লৈ লোৱা হৈছে তেওঁলোকে পুনৰবাৰ এক্সামৰ বাবে ফৰ্ম ফিল আপ কৰিব নালাগে অৰ্থাৎ এই নটিছখন এইভাবে আহিছে যিখিনি কেণ্ডিডেট বেক কেণ্ডিডেট আছে যদি আপোনাৰ ছাবজেক্টত বেক আছে তেতিয়া পৰীক্ষাটো দিবলৈ হ'লে আপুনি ফিজ পে'মেণ্ট কৰিব লাগিব সেই উদ্দেশ্যে নটিছখন পাব্লিছ কৰিছে আৰু যিখিনি ষ্টুডেণ্ট নতুন ষ্টুডেণ্ট হয় নতুনকৈ যদি এডমিশ্যন কৰিছে তেওঁলোকে কোনো ধৰণৰ এখন নটিছৰ কথা গুৰুত্ব দিব নালাগে আপোনালোকে কোনো ধৰণৰ ফিজ পে' কৰিব নালাগে কোনো ধৰণৰ ফৰ্ম ফিল আপ কৰাৰ প্ৰয়োজন নাই মুঠৰ ওপৰত নিৰ্দিষ্ট টাইম আহিব টাইমৰ ৰুটিন প্ৰকাশ কৰিব ৰুটিন প্ৰকাশ কৰাৰ লগে লগে আপুনি ষ্টাডি চেণ্টাৰ বা এক্সাম চেণ্টাৰত গৈ পৰীক্ষাটো দিব লাগিব নিশ্চয় বুজি পাইছে অনদি পলমে টাইম টেবুল ঘোষণা কৰিব যথেষ্টখিনি সময় বাকী আছে মাত্ৰ ভিডিঅ'টো আছিলে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ যিখিনি বেক কেণ্ডিডেট আছে তেওঁলোকৰ বাবে ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট যদিহে ভিডিঅ'টো বহুতো হেল্পফুল বা ইম্পৰ্টেণ্ট হৈছে বুলি ভাবিছে তেতিয়া প্লিজ ভিডিঅ'টো বন্ধ কৰিবলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব ধন্যবাদ আপোনাৰ দিন শুভ হওক